আমি যেতিয়া চাকৰি হিসাবে আহ্বান মনে আশা গঠন করা হিসাবে বহুত কম আছে তথাপি উজনি শাখাটো প্ৰতিষ্ঠা হ'ল। এই প্ৰতিষ্ঠা কালৰ পিছতে 1964 চনত দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্যতম উজনি শাখা ব্ৰাহ্মণ সভা আৰু এই ব্ৰাহ্মণ সভাই দৰং আৰু ওদালগুৰি জিলাৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে সোণালী জয়ন্তী উৎসৱটি পালন কৰিছে। প্ৰথমগৰাকী আমাৰ প্ৰতিষ্ঠাতা সভাপতি শ্ৰী শ্ৰী নৰেন্দ্ৰ দেৱ গোস্বামীদেৱৰ আমি আৱক্ষ মূৰ্তি তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিছোঁ, স্মৃতি তৰ্পণ কৰিছোঁ। আৰু আজি আমাৰ সমূহ কাৰ্যসূচীৰ মাজত প্ৰায় 5টা কাৰ্যসূচী সমাপন হৈছে। আমাৰ সোণালী জয়ন্তীৰ যি পতাকা সেইখন উন্মোচন কৰিছে আমাৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ভূমিদেৱ শৰ্মাদেৱে, আৰু শাখাৰ যিখন পতাকা সেইখন উন্মোচন কৰিলে আমাৰ শাখাৰ সভাপতি ৰবীন্দ্ৰ শৰ্মাদেৱে। আৰু 50খন পতাকা আমি এই অঞ্চলৰ ব্যক্তি, আমাৰ সমাজৰ সভাপতি সম্পাদকসকল আৰু ইয়াত থকা যিখিনি মহিলা কিশোৰী সকলোৱে আহি পেলাই আমাৰ ইয়াত তেওঁলোকক গামোচা অৰ্পণ কৰি এটা মাংগলিক অনুষ্ঠান কৰিলে। বিশিষ্ট অতিথি হিচাপে আহিব BTC প্ৰধান প্ৰমোদ বড়ো, তেখেতৰ লগত যোগাযোগ কৰা হৈছে। আৰু যিখন আমাৰ সোণালী ইতিহাস এইখন উন্মোচনৰ কাৰণে আমি আমাৰ অসম বিধানসভাৰ মাননীয় অধ্যক্ষ মহোদয়ক আমি আহ্বান জনাইছিলোঁ। তেখেত আহিব আৰু আমাৰ সভা উদ্বোধন কৰিব বিশিষ্ট জ্যোতিষী বিশুদ্ধ পঞ্জিকাৰ প্ৰস্তুতকাৰক ডক্টৰ প্ৰবোধ শৰ্মাদেৱে।